নমস্কাৰ বন্ধুসকল, আছাম ষ্টাডি 365লৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আজি আমাৰ এই ক্লাছটোত আমি শিকিম ঘড়ী। আৰু ঘড়ীৰ ৰিজনিং আমাৰ ইমান বেছি আহি থাকে, মেক্সিমাম এক্সামত আমি দেখি থাকোঁ যে ঘড়ীৰ ৰিজনিং, ঘড়ীৰ কিছুমান অংক আহিয়ে থাকে। আৰু বহুত ইম্পৰ্টেণ্ট হয় এই টপিকটো। আৰু টপিকটো আমি ইমান ইজিলি আৰু ইমান ধুনীয়াকৈ শিকিম। আপোনালোকে যাতে এই ভিডিঅ'টো চোৱাৰ পিছত বা আমাৰ ঘড়ীৰ ওপৰত আহিব লগা এই ভিডিঅ'খিনি চোৱাৰ পিছত যাতে বেলেগত গৈ আৰু আপুনি ঘড়ীৰ বিষয়ে বুজিব নালাগে, তেনেকুৱা ধৰণে আমি শিকিম। তো আমি ইয়াতে শিকিম কি একচুৱেলি, যে ঘড়ীৰ যিখিনি বেচিক্স আছে সেই সকলো বেচিক্সখিনি আমি ক্লিয়াৰ কৰিম। আৰু এই বেচিক্সৰ ওপৰত নিৰ্ধাৰিত কিছুমান সৰু সৰু কিছুমান টপিকত আমি কি কৰিম, শ্বৰ্টকাট ট্ৰিক্স ইউজ কৰিম। ঠিক আছে। আৰু ঘড়ীৰ বেচিক্সখিনি জনাৰ পিছত আপোনাৰ কোনো শ্বৰ্টকাট ট্ৰিক্সৰ দৰকাৰ নহয়। তথাপিও 2-3 ছেকেণ্ডৰ ভিতৰতে অংক এটা ওলাই দিব পৰাকৈ আমাৰ কিছুমান শ্বৰ্ট ট্ৰিক্সো আছে, সকলোখিনি শ্বৰ্ট ট্ৰিক্সো আমি শিকিম। তো বলক আমি প্ৰথমতে ঘড়ীৰ বেচিক্সখিনি শিকোঁ। আৰু এই বেচিক্সখিনি আমি ইমান ধুনীয়াকৈ শিকিম, মই গেৰাণ্টি দিছোঁ আপুনি আৰু বেলেগত গৈ বুজিব লগা নহয়। কেৱল মই কোৱা কথাখিনি অলপ ভালধৰণে শুনিব, আৰু লগতে কমন চেন্স যিটো আছে আমাৰ এই কমন চেন্সখিনি আমি ইউজ কৰিলে হ'ল। ঠিক আছে। বাছ ঘড়ীটো আপুনি নিশ্চয় দেখিছে, আমাৰ স্ক্ৰীণতো আপুনি ঘড়ীটো দেখি আছে। এই ঘড়ীটো আপোনালোকে দেখিব, এনেকুৱা ঘড়ী আপুনি বাৰে বাৰে দেখে। তো ঘড়ী বুলি কোৱাৰ লগে লগে প্ৰথম বস্তু দুটা মনত ৰাখিব যে ঘড়ীৰ যিবিলাক ৰিজনিং থাকে বা ঘড়ীৰ যিবিলাক অংক থাকে, সকলোখিনিয়ে মাত্ৰ দুটা বস্তুৰ বেচিছত উঠে। এটা হৈছে আৱাৰ হেণ্ড, এটা হৈছে মিনিট হেণ্ড। মানে ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটা। তো ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ ওপৰত ভিত্তি কৰি আমাৰ অংক গোটেইখিনি আমাৰ এক্সামত আহে। ঠিক আছে। আৰু লগতে এতিয়া ঘড়ীটো বুলি কোৱাৰ লগে লগে আপোনালোকে নক'ব যে এতিয়া ঘড়ী মানে 24 ঘণ্টা। ঠিক আছে। তো ঘড়ী একচুৱেলি এটা দিন মানেহে 24 ঘণ্টা হয়, বাট ঘড়ীটোৱে কি হয়, এপাক যেতিয়া ঘূৰে সদায় 12 ঘণ্টাই ঘূৰে। কিন্তু এইটো মনত ৰাখিব, এপাক যেতিয়া ঘূৰে ঘড়ীটো 12ৰ পৰা ষ্টাৰ্ট হৈছে, যদি আকৌ 12 আহি পাইছে মানে এপাকেই ঘূৰিছে। তো এইখিনি বস্তু বেচিক্স বস্তুখিনিৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম, বলক আমাৰ কিছুমান সৰু সৰু কনচেপ্ট কিছুমান আমি লওঁ। আৰু সেই সৰু সৰু কনচেপ্টখিনিকে আমি ডাঙৰ ডাঙৰ এডভান্স লেভেলৰ কনচেপ্টলৈকে কেনেকৈ লৈ যাম, আৰু ডাঙৰ ডাঙৰ অংকবিলাক আমি কিমান ইজিলি কৰিব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিওঁ। ঠিক আছে। তো বৰ বিশেষ টেনশ্যন নলয়, আমি আজি ফাৰ্ষ্ট আৰম্ভ কৰোঁ আমাৰ আৱাৰ হেণ্ডৰ ওপৰত। আৰু মই কোৱা কথাখিনি অলপ ভালধৰণে শুনি গ'লেই হ'ল, আৰু এই বৰ্ডখনত চাই গ'লেই হ'ল যে আমি কি ক'ব বিচাৰিছোঁ, কি বুজি আছোঁ। এতিয়া যিহেতু আৱাৰ হেণ্ডৰ কথা কৈ আছোঁ, আৱাৰ হেণ্ডেলে কি কৰিব। এতিয়া আৱাৰ হেণ্ডেল কোৱাৰ লগে লগে মই প্ৰথমতে কওঁ যে আৱাৰ হেণ্ডেলৰ স্পীডনো কি, কাৰণ আমি দেখোঁ যে আৱাৰ হেণ্ডেলে মুভমেণ্ট কৰি থাকে। এতিয়া আৱাৰ হেণ্ডেলে মুভমেণ্ট কৰা মানে এইটো নহয় যে আপোনাৰ ঘৰত আছে মোৰ ঘৰ গৈ পাইছে, নিশ্চয় তেনেকুৱা নহয়। তো আৱাৰ হেণ্ডেলে কি হয়, যদি আপুনি কৈছে যে 1টা বজা ষ্টাৰ্ট হৈছে, 1টা বজা ষ্টাৰ্ট হৈ 2টা বাজিছে, 3টা বাজিছে, 3টা, 5টা, 6টা, 7টা এনেকৈ মুভমেণ্ট কৰি আছে, মানে আগবাঢ়ি গৈ আছে। ঠিক আছে, নিৰন্তৰ আগবাঢ়ি গৈ আছে। ঠিক আছে। এতিয়া এইখিনি কথাতে মই কওঁ, যেতিয়া ঘণ্টাৰ কাটা বা মিনিটৰ কাটাডাল, এই যিটো স্পীড আছে, এই স্পীডটো ফিক্স নেকি। প্ৰথম কমন চেন্স ইউজ কৰক, নিজকে সোধক যে ঘড়ীৰ কাটাৰ যিটো স্পীড আছে সেই স্পীডটো ফিক্স নেকি। মিনিটৰ কাটাৰেই হওক, মিনিটৰ কাটাডাল অলপ ঘণ্টাৰ কাটাতকৈ বেছি স্পীডত মুভমেণ্ট কৰে, ছেকেণ্ডৰ কাটাডাল আকৌ বেছি স্পীডত মুভমেণ্ট কৰে, ঘণ্টাৰ কাটাডাল অলপ শ্ল' মুভমেণ্ট কৰে। সকলোতো আমাৰ এনালগ ক্লক দেখিছোঁ, ডিজিটেল ক্লক থাকক, আজিকালি আমাৰ এপল ৱাটছ আহি গৈছে, হয় নহয়, স্মাৰ্ট ৱাটছ আহি গৈছে। ষ্টিল আপোনালোকে কিন্তু ৱালত কি দেখিছে, আমাৰ এনালগ ক্লক কিছুমান দেখিছে। তো এনালগ ক্লক কিছুমান আপুনি কি দেখে, যে ঘণ্টাৰ কাটাডালে শ্ল' মুভমেণ্ট কৰে, মিনিটৰ কাটাডালে বেছি অলপ স্পীডত মুভমেণ্ট কৰে, আৰু ছেকেণ্ডৰ কাটাডালত চবতকৈ বেছি স্পীডত মুভমেণ্ট কৰে। ক্লিয়াৰ। তো এই যে ঘড়ীৰ কাটাবিলাকৰ স্পীড আছে সেইটো ফিক্স নেকি। তো এনচাৰটো হ'ব য়েছ। য়েছ, ঘড়ীৰ কাটাৰ যিটো স্পীড হয়, কাটাবিলাকৰ স্পীড বেলেগ বেলেগ স্পীড হয়, বাট ঘণ্টাৰ কাটাৰ স্পীডটো সদায় কনষ্টেণ্ট, মিনিটৰ কাটাৰ স্পীডটো সদায় কনষ্টেণ্ট, ছেকেণ্ডৰ কাটাৰ স্পীডটো সদায় কনষ্টেণ্ট। ঠিক আছে। এটা নিৰ্ধাৰিত স্পীড আছে, এই নিৰ্ধাৰিত স্পীডৰ আণ্ডাৰতে কি হয়, আমাৰ ঘড়ীৰ কাটাবিলাক মুভমেণ্ট। ঠিক আছে, ফিক্স হয়। এতিয়া আপুনি নক'ব যে বেটাৰী শ্ল' হৈ গ'লে তো শ্ল' হৈ যায়, বেটাৰী শ্ল' হৈছে ভাই নতুন বেটাৰী এটা লগাই থোৱা। ঠিক আছে, বাট সেইটো আমাৰ কনচেপ্টটো নাই, কিন্তু ঘড়ীৰ কাটাৰ যিটো স্পীড হয় সেইটো ফিক্সড হয়। তো আমি এতিয়া ঘড়ীৰ কাটাৰ স্পীডৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ বোলো। তো ঘড়ীৰ কাটাৰ স্পীড কি জানিব আপুনি। এতিয়া ঘড়ীৰ কাটাৰ স্পীড জানিব মানে ঘণ্টাৰ কাটাডালৰ স্পীডটো জানো। তো ঘণ্টাৰ কাটাৰ স্পীড জানিব লাগিলে আমি স্পীড বুলি কোৱাৰ লগে লগে আমি কি জানো, আমাক যেতিয়া স্পীড বুলি কয় আমি জানো যে ডিষ্টেঞ্চ বাই টাইম, যিখিনি দূৰত্ব অতিক্ৰম কৰিব তাক যদি আমি কিমান সময় অতিক্ৰম কৰিছে সেই সময়টোতে হৰণ কৰি দিওঁ, কি ওলায়, স্পীড ওলাই যায়। এতিয়া ঘড়ীৰ কাটাত এইটো কেনেকৈ ওলাম, ঘড়ীৰ কাটাৰ ডিষ্টেঞ্চটো কেনেকৈ ওলাম।
ধৰক এইডাল মোৰ আৱাৰ হেণ্ড, এইডাল মোৰ কি আৱাৰ হেণ্ড, মানে আমাৰ ঘণ্টাৰ কাঁটাডাল। তো ঘণ্টাৰ কাঁটাডালে কি এনেকৈ একত আহিছে, দুইত আহিছে, তিনিত আহিছে, চাৰিত আহিছে, এনেকৈ মুভমেণ্ট কৰি আছে, এইটো ষ্টাইলত মুভমেণ্ট কৰি আহি আছে। আপুনি ক'ব যে য়েছ এইটো ষ্টাইলত মুভমেণ্ট কৰি আহিছে, আৰু এনেকৈ মুভমেণ্ট কৰি আকৌ সি 12 এবাৰ পাইছেগৈ। আপুনি ক'ব য়েছ নিশ্চয় পাইছে, এইটোতো সদায় হৈ থাকে, প্ৰত্যেক 12 ঘণ্টাৰ মূৰে মূৰে এইটো কামেই হৈ থাকে, ঘড়ীৰ কামেই সেইটো। তো আল্টিমেটলি আমি ইন এ চেন্স আমি কি ক'ব পাৰোঁ যে ঘড়ীৰ কাঁটাডালে কি কৰি আছে, মুভমেণ্ট কৰি আছে। বাট কি মুভমেণ্ট কৰি আছে, অগা পিছাকৈ নহয়, কি কৰিছে, এংগুলাৰ মুভমেণ্ট কৰি আছে। আৰু যেতিয়া আমি এংগুলাৰ মুভমেণ্টৰ কথা ক'ম, আমি সদায় কিহত হিচাপ কৰিম, ডিগ্ৰীত হিচাপ কৰিম। ঠিক আছে, আমি কিহত হিচাপ কৰিম, ডিগ্ৰীত হিচাপ কৰিম। তো এই ডিগ্ৰীটো কি, এতিয়া জানে 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী, 4 ডিগ্ৰী, 5 ডিগ্ৰী, 6 ডিগ্ৰী। তো এটা এপাক ঘূৰা মানে যেতিয়া আমি ক'ম যে এটা ৰোটেশ্যন হৈছে, এপাক ঘূৰিছে, ঠিক আছে, অসমীয়াত যদি কওঁ এপাক, যেতিয়া ক'ম যে ঘণ্টাৰ কাঁটাডালে এপাক ঘূৰিছে, এপাক ঘূৰিছে মানে কি, যদি 12 ষ্টাৰ্ট হৈছিলে আকৌ 12 আহি পাইছে, যদি 2 ষ্টাৰ্ট হৈছিলে আকৌ 2 আহি পাইছে, 3 যদি ষ্টাৰ্ট হৈছে 3 আহি পাইছে। তো সেইটোতো আমি ক'ম না এপাক বুলি। আপুনি ক'ব য়েছ, একদম কমন চেন্সটো ইউজ কৰক কিন্তু। তো যদি এপাক ঘূৰিব লগা হয়, এপাক ঘূৰিব লগা হ'লে কি হয়, ই আমি জানো যে 360 ডিগ্ৰী মুভমেণ্ট কৰে। ঠিক আছে, সদায় মনত ৰাখিব, যেতিয়া এপাক ঘূৰে, এপাক ঘূৰা মানে এংগুলাৰ ডিষ্টেঞ্চটো কি হয়, 360 ডিগ্ৰী হয়। তো এই ক্ষেত্ৰত আমাৰ আৱাৰ হেণ্ডডালে 360 ডিগ্ৰী মুভমেণ্ট কৰে, 360 ডিগ্ৰী মুভমেণ্ট কৰে। কিন্তু কিমান সময়ত ভাই, কিমান সময় লাগে এই 360 ডিগ্ৰী মুভমেণ্ট কৰোঁতে? এটা কমন চেন্স ভাবি চাওক, 12টা, আজি ৰাতি 12টা বাজিছে, আকৌ দুপৰীয়া 12টা বাজিব, কিমান সময়? আপুনি কৈছে 12 ঘণ্টা। মানে ঘণ্টাৰ কাঁটাডালে এপাক ঘূৰিবৰ কাৰণে কিমান সময় লয়, 12 ঘণ্টা সময় লয়। তো তাৰ পৰা আমি নিশ্চয় স্পীডটোৰ কথা গম পাই যাম। আপুনি কৈছে য়েছ পাম। তো কেনেকৈ, যিটো আমাৰ ডিষ্টেঞ্চ আছে, ডিষ্টেঞ্চটো কি আমাৰ 360 ডিগ্ৰী মুভমেণ্ট কৰে কিমান সময়ত? আপুনি ক'ব যে 12 ঘণ্টাত। মানে মই যদি ইয়াত চাওঁ 30 ডিগ্ৰী প্ৰতি ঘণ্টাত, মানে প্ৰতি ঘণ্টাত 30 ডিগ্ৰীকৈ হয়। যদি মই কওঁ যে না এইটো মোক মিনিটত লাগে, তো মিনিটত লাগিলে ঘণ্টাটোক মই কি 60 মিনিট কৰি দিম। আপুনি ক'ব য়েছ, তেতিয়াহ'লে কি হ'ব, এইটো হাফ ডিগ্ৰী পাৰ মিনিট। ক্লিয়াৰ? তো প্ৰতি মিনিটত কিমান যায়, হাফ ডিগ্ৰী। তো আল্টিমেটলি আপুনি এটা বস্তু এতিয়া নোট ডাউন কৰি লিখি থৈ দিয়ক যে আমাৰ যিডাল ঘণ্টাৰ কাঁটা আছে, আৱাৰ হেণ্ডডাল আছে, 1 মিনিটত কি কৰে, 1 মিনিটত হাফ ডিগ্ৰী মুভমেণ্ট কৰে। 1 মিনিটত মাত্ৰ হাফ ডিগ্ৰীহে গুচি যায়, আগবাঢ়ি যায়। ঠিক আছে, এইটো স্পীড। কাৰ স্পীড? আমাৰ ঘণ্টাৰ কাঁটাডালৰ স্পীড। ঘণ্টাৰ কাঁটাডালৰ স্পীড কিমান যে 1 মিনিটত মাত্ৰ আধা ডিগ্ৰী মুভমেণ্ট কৰে, 1 ডিগ্ৰীও নকৰে, অনলি আধা ডিগ্ৰী। তো আমি গম পালোঁ যে ঘণ্টাৰ কাঁটাডালৰ স্পীডটো কিমান। এতিয়া ছেইম হিচাপত আকৌ আমি, এইটো মই মুচি দিছোঁ, পিছত আকৌ লিখিম লাগিলে। আশা কৰোঁ কনচেপ্টটো বুজি পাইছে যে ঘণ্টাৰ কাঁটাডালে কেনেকৈ আমি পাইছোঁ যে 1 মিনিটত কেনেকৈ আধা ডিগ্ৰী মুভমেণ্ট কৰিছে। আমি এইটো 30 ডিগ্ৰী প্ৰতি ঘণ্টাত পাইছিলোঁ। তো এতিয়া আহোঁ আমাৰ মিনিটলৈকে। ঠিক আছে, এতিয়া আহোঁ আমাৰ যিডাল মিনিট হেণ্ড আছে, যিডাল মিনিট হেণ্ড আছে, মানে আমাৰ মিনিট হেণ্ড মানে বুজি পাইছে নিশ্চয়, আমাৰ মিনিটৰ কাঁটাডাল। তো এতিয়া মিনিটৰ কাঁটাডালৰ কেছটো কেনেকুৱা? মিনিটৰ কাঁটাডালৰ কেছটো যদি আপুনি চাব যায়, ধৰক এইডালে মিনিটৰ কাঁটা, এইডালে মিনিটৰ কাঁটা। এতিয়া মিনিটৰ কাঁটাডালৰ কাৰণে কিবা বেলেগ হ'ব নেকি এংগুলাৰ ডিষ্টেঞ্চটো? আপুনি ক'ব যে না, কিয়, এপাক ঘূৰিছে মানে ভাই 360 ডিগ্ৰী মুভমেণ্ট কৰিছে, চিম্পল। তো যদি আমি মিনিটৰ কাঁটাডালৰ স্পীডটো চাওঁ, ইয়াৰ ডিষ্টেঞ্চটো আমি 360 ডিগ্ৰী লৈছোঁ। অ'কে, এতিয়া টাইমটোৰ কথা মোক কওঁ, একদম কমন চেন্স ইউজ কৰোঁ। মিনিটৰ কাঁটাডালে 12ত যদি ষ্টাৰ্ট হৈছে, আকৌ 12 পাবৰ কাৰণে কিমান সময় লাগিছে? নিশ্চয় কিমান, 1 ঘণ্টা সময় লাগিছে। যে মিনিটৰ কাঁটাডালে 1 ঘণ্টাত এপাক ঘূৰে, চিম্পল। কাৰণ যদি মই কওঁ যে 1টা বাজি আছিল, আকৌ এই মিনিটৰ কাঁটাডালে এনেকৈ গৈ, এই মিনিটৰ কাঁটাডালে এনেকৈ গৈ 1টাৰ পৰা, এই মিনিটৰ কাঁটাডালে ইয়াতে আছে, 1টা বাজিছে, 1টাৰ পৰা আকৌ যেতিয়া সি 2টা বাজিব, 2টা বাজিলে কি আকৌ মিনিটৰ কাঁটাডাল 12তে থাকিব। মানে কি 1 ঘণ্টা সময়ৰ ভিতৰত কি মিনিটৰ কাঁটাডালে এপাক ঘূৰে। তো আল্টিমেটলি মই ইয়াতে কি বুজি পালোঁ যে মিনিটৰ কাঁটাডালে এপাক ঘূৰে যিহেতু
1 ঘণ্টাত 360 ডিগ্ৰী মানে আমি ইয়াতে 60 মিনিট লিখি ল'ব পাৰোঁ নিশ্চয় 1 ঘণ্টা মানে 60 মিনিট তো যিহেতু 1 ঘণ্টা মানে 60 মিনিট তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ 6 ডিগ্ৰী পাৰ মিনিট আপুনি কৈছে য়েছ তো মিনিটৰ কাটাডালৰ স্পীড কিমান আপুনি নোট হিচাপে লিখি থৈ দিয়ক 1 মিনিটত 6 ডিগ্ৰী মুভমেণ্ট কৰে এডাল কাৰ মিনিটৰ কাটাডালৰ কথা কৈ আছোঁ আৰু সেম হিচাপত যদি মই কওঁ এতিয়া আমি ইয়াত যে দুটা বস্তু শিকিলোঁ তো সেকেন্ড বস্তুটো কি শিকিলোঁ যে ঘণ্টাৰ কাটাডাল যিডাল আৱাৰ হেণ্ড আছিলে এইচ বুলি কৈছোঁ যিডাল আৱাৰ হেণ্ড আছিলে সেইডালে 1 মিনিটত কিমান কৰিছিলে আধা ডিগ্ৰী মুভ কৰিছিলে ক্লিয়াৰ তো এইখিনি বস্তুটো আপোনাৰ এতিয়া পুৰা ক্লিয়াৰিটি হৈ গৈছে যে য়েছ যে ঘণ্টাৰ কাটাডালে 1 মিনিটত আধা ডিগ্ৰী যায় মিনিটৰ কাটাডালে 1 মিনিটত 6 ডিগ্ৰী যায় ক্লিয়াৰ ওকে তো আহো এতিয়া নেক্সট আমি এই বেসিক্সটোৰ ওপৰত এটা কুৱেশ্যন চিম্পল কুৱেশ্যন এটা কৰিছোঁ এতিয়া মই সুধিছোঁ যে মোৰ ঘড়ীৰ কাটাডাল এতিয়া মই কৈছোঁ আৱাৰ হেণ্ডৰ কথা ঠিক আছে আৱাৰ হেণ্ডক লৈ এটা মই কুৱেশ্যন আপোনালোকক সুধিব ওলাইছোঁ আমি ইয়াতে কৰিম অংকটো একচুৱেলি ঠিক আছে আমি পিছত যেতিয়া অংক কৰিম আমি ইয়াতে সুন্দৰ গোটেই স্ক্ৰীনখনত বা আমাৰ বৰ্ডত পৰীক্ষাত অহা বিভিন্ন ধৰণৰ অংক আমি লৈ আহিম বাট আজি অকল বেসিক্সৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম আৰু কিছুমান শ্বৰ্ট ট্ৰিক্স আমি সেই অংকৰ লগত শিকি যাম ঠিক আছে তো প্ৰথমতে বেসিক্সখিনিৰ ওপৰত চাওঁ তো এতিয়া আহোঁ আৱাৰ হেণ্ডৰ ওপৰত তো এতিয়া আৱাৰ হেণ্ড যদি আহে যদি মই ক'ত 8টা বাজিছে ধৰক আৱাৰ হেণ্ডলত বৰ্তমান এইডাল আৱাৰ হেণ্ড এনেকৈ ধৰক এইডাল মিনিট হেণ্ড তো এইটো আপুনি কি ক'ব যে 8টা বাজি আছে আপুনি ক'ব য়েছ অ'কে ভেৰি মাছ থেংক ইউ ভেৰি মাছ 8টা বাজি আছে আমি গম পাইছোঁ তো এতিয়া কুৱেশ্যনটো মোৰ হ'ল যে যদি 10টা 20 হ'ব লগা হয় 10টা 20 মানে ঘণ্টাৰ কাটাডাল যদি 10টা 20লৈকে যায় বা 10টা 20 হ'ব লগা হয় টাইম হয় তেতিয়াহ'লে ঘণ্টাৰ কাটাডালে একচুৱেলি কিমান ডিগ্ৰী এংগুল মুভ কৰিছে মোক সেইটো এনচাৰ ওলাই দিব লাগে কথাটো বুজি পাইছেনে যে ঘণ্টাৰ কাটাডাল 8টা বজাত আছিলে 8টা বজাৰ পৰা মোক এতিয়া ক'ব লাগে যে 10টা 20ত ঠিক আছে 10টা 20লৈকে ঘণ্টাৰ কাটাডালে কিমান ডিগ্ৰী এংগুল বনাইছে ঠিক আছে 10টা 20ত ঘণ্টাৰ কাটাডালে আমি ইয়াতে মিনিটৰ কথা কোৱাই নাই মিনিটৰ লগত কোনো মোৰ সম্পৰ্কই নাই বৰ্তমান সময়ত আমি মিনিটৰ কথা কোৱাই নাই আমি জাষ্ট কি কৈ আছোঁ ঘণ্টাৰ কাটাডালৰ বৰ্তমান স্পীডৰ কথা কৈ আছোঁ বা ঘণ্টাৰ কাটাডালৰ এংগুলাৰ ডিষ্টেঞ্চৰ কথা কৈ আছোঁ এতিয়া ঠিক আছে আমি ঘণ্টাৰ কাটাডালৰ এংগুলাৰ ডিষ্টেঞ্চ মানে কি যে 8টাৰ পৰা 10টা 20লৈকে ঘণ্টাৰ কাটাডালে কিমান ডিগ্ৰী এংগুল মুভ কৰিব চিম্পল তো আমি যেহেতু ঘণ্টাৰ কাটাডালৰ স্পীডটো জানো তেতিয়াহ'লে আপুনি এটা নিৰ্ধাৰিত সময়ত কিমান দূৰত্ব বা কিমান এংগুলাৰ ডিষ্টেঞ্চ গুচি গৈছে সেইটো আমি নিশ্চয় ক'ব পাৰিম আপুনি ক'ব যে কেনেকৈ সেইটো চাওক কেনেকৈ এই 8টাৰ পৰা 10টা 20লৈকে কিমান ঘণ্টা একচুৱেলি আপুনি ক'ব যে 8টাৰ পৰা 10টালৈকে 2 ঘণ্টা প্লাছ আকৌ এক্সট্ৰা 20 মিনিট আছে মই ক'ম যে য়েছ গতি শুদ্ধ আৰু গোটেই পৃথিৱীৰ মানুহে ক'ব যে একদম শুদ্ধ কথা কৈছে তো এই ছেইম বস্তুটো আমি 2 ঘণ্টা মানে 120 মিনিট লিখিব নোৱাৰোঁনে একদম শুদ্ধ আৰু ক'ব যে য়েছ এইটো 20 মিনিট যেনে গোটেইখিনি কিমান 140 মিনিটৰ কথা কৈ আছোঁ ক্লিয়াৰ তো 140 মিনিটৰ কথা যদি ক'ব লগা হয় তেন্তে আমাৰ ঘণ্টাৰ কাটাডালে 1 মিনিটত কিমান যায় আপুনি ক'ব যে 1 মিনিটত ভাই আধা ডিগ্ৰী যায় তেন্তে 140 মিনিটত কিমান যাব আপুনি ক'ব যে 140ক 2ৰে হৰণ কৰি দিয়া ক'ব যে 70 মানে 70 ডিগ্ৰী আগবাঢ়ি নাযাব মানে 10টা 20 মানে অলমষ্ট এইখিনি মানত থাকিব ঘণ্টাৰ কাটাডাল তো ইমান কিমান যে ঘণ্টাৰ কাটাডালে একচুৱেলি 70 ডিগ্ৰী এংগুল কৰিব 8টা বজাৰ তুলনাত ঠিক আছে 8টা বজাত আছিলে 8টা বজাৰ পৰা 10টা 20 হ'ব লাগিলে ঘণ্টাৰ কাটাডালে কিমান ডিগ্ৰী এংগুল মুভ কৰিব 70 ডিগ্ৰী এংগুল মুভ কৰিব ইমানখিনি চিম্পল ভাবিবই নালাগে কৰিবই নালাগে কৰিব লগা একোৱেই নাই আৰু এই গোটেইখিনি বস্তু যিমান আপুনি চিন্তা কৰি আছে গোটেইখিনি বস্তু ইমান চিন্তা কৰাৰ বিষয়বস্তু নহয় মুখে মুখে কৰিব পৰা যায় আমি ইয়াতে বুজাৰ কাৰণে অলপ দীঘলীয়াভাৱে লিখিছোঁ যাতে বেসিক্সখিনি ক্লিয়াৰ হৈ যায় ঠিক আছে তো এতিয়া আহোঁ মিনিট হেণ্ডলৈকে আৱাৰ হেণ্ডটো হৈ গ'ল এতিয়া আহোঁ মিনিট হেণ্ডলৈকে এতিয়া মিনিট হেণ্ডৰ ক্ষেত্ৰত কি হ'ব মিনিট হেণ্ডৰ ক্ষেত্ৰত ছেইমেই হ'ব কিবা বেলেগ হ'ব নেকি
আপুনি ক'ব যে নিশ্চয় নহয়। মই যদি কওঁ মিনিটৰ হেণ্ড এডাল 2ত আছিলে, সি গৈ পাইছে তোমাৰ 7। মিনিটৰ কাটাডাল 2ৰ পৰা 7লৈকে গৈ পাইছে। ইয়াত আমি ঘণ্টাৰ কথা কোৱা নাই, অকল মিনিটৰ কথা কৈ আছোঁ। মানে মিনিটটো ভাবিব, কমন চেঞ্চ। অ'কে, জাষ্ট গ' ফৰ দ্য কমন চেঞ্চ। যিটি ভাবি ৰাখিব নালাগে যে 2ৰ পৰা 7লৈকে গৈছে মানে 5 ঘণ্টা গুচি গৈছে। মই 5 ঘণ্টাৰ কথা কোৱাই নাই ইয়াতে, মই টাইমৰ কথা কোৱাই নাই। অ'কে, মই কৈছোঁ যে 2ৰ পৰা 3লৈকে আহি পাইছে, 7লৈকে আহি পাইছে মিনিটৰ কাটাডাল। অনলি এণ্ড অনলি মিনিটৰ কাটাডালৰ কথা কৈছোঁ। ত' মিনিটৰ কাটাডালে 2ৰ পৰা 7 আহি পাবলৈ কিমান ডিগ্ৰী এংগুল মুভ কৰিব লাগিব? ত' চ' চিম্পল, 2ৰ পৰা 7লৈকে কিমান? প্ৰত্যেক এটা ভাগত কিমান মিনিট কি আছে? 2ৰ পৰা 3লৈকে 5 মিনিট, 10 মিনিট, 15, 20, 25 মিনিট। চিম্পল, কিমান? যে 25 মিনিট মুভ কৰিছে একচুৱেলি, হয়নে নহয়? তো মিনিটৰ কাটাডালে 2ৰ পৰা 7লৈকে আহিবৰ কাৰণে কিমান মিনিট মুভ কৰিছে? যে 5, 10, 15, 20, 25। তো 25 মিনিট মুভ কৰিছে। তো 25 মিনিট যদি মুভ কৰিছে মানে আল্টিমেটলি 1 মিনিটত কিমান? 6 ডিগ্ৰীকে যায়। তো 25 মিনিটত কিমান যাব? তো এনচাৰটো আপোনালোকে নাপাব নেকি? তো মিনিট হেণ্ডৰ কথাও তেনেকৈ গম পাব। এতিয়া বহুতৰ কুৱেশ্যন হ'ব পাৰে যদি টাইম ধৰি দিয়ে, এইটোতো মিনিট দিলে, যদি টাইম ধৰি দিয়ে। যদি টাইম ধৰি দিয়ে যাওক, মই আগৰ এক্সাম্পলটোৰে কথা ক'বলৈ ওলাইছোঁ এতিয়া। ঠিক আছে, মই আগৰ এক্সাম্পলটোৱে ল'লোঁ যে ঘড়ীৰ কাঁটাডাল 8টাত আছিলে, 8টাৰ পৰা মোক 10টা 20লৈকে যাব লাগে। তো 8টাৰ পৰা 10টা বজালৈকে মানে টাইমটো লিখি দিছোঁ। 8টাৰ পৰা 10টা 20লৈকে যাওঁতে মানে 8টাৰ পৰা 10টা 20 বাজোতে মিনিটৰ কাঁটাডালে কিমান ডিগ্ৰী এংগুলাৰ মুভমেণ্ট কৰিছে বা কিমান ডিগ্ৰী এংগুল কৰিছে। চ' চিম্পল। তো 8টাৰ পৰা 8টা 20লৈকে আহোঁতে মিনিটৰ কাঁটাডাল যদি আমি এটা কালাৰ এটা বেলেগ লৈ লওঁ, মিনিটৰ কাঁটাডালে একচুৱেলি মুভমেণ্ট কিমান কৰিছে? মই ক'লোঁ মিনিটৰ কাঁটা 8টা বজাত ইয়াতে আছিলে। তো 8টাৰ পৰা 9টা বাজিলে, 9টা বজাতে আকৌ ইয়াত আহিলে। 9টাৰ পৰা 10টা বাজিলে, 10টাত আহিলে, আকৌ এপাক আহিলে, নহয় জানো? 2 পাক আহিলে, 2 পাক আহি আকৌ আপোনাৰ কি 10টা 20ৰ কাৰণে তো মিনিটৰ কাঁটাডাল আপোনাৰ ইয়াতে 4ত থাকি যাব এনেকৈ, নহয় জানো? তো ইমানখিনি আহি 3 নম্বৰ বাৰত আকৌ এইখিনি মুভমেণ্ট কৰিলে। ঠিক আছে, তো এতিয়া হ'ল মিনিটৰ কাঁটাডালে এনেকৈ মুভমেণ্ট কৰিলে। তো কিমান মিনিট মুভমেণ্ট কৰিছে আপুনি সেনেকৈ ওলাব পাৰে বা তেনেকৈ ওলাব পাৰে। তো ইয়াতে যদি আপুনি চাই যে 360 তো এনেকৈ 600 কিবা ওলাই আছে বা 700 কিবা ওলাই আছে, লগতে 20 মিনিটত কিমান মুভমেণ্ট কৰে মানে 360 হয় না? লগতে 20 মিনিট মুভমেণ্ট কৰিলে কিমান? 20 মানে 20 × 80। 20 কিয় ওপৰত কৰিছোঁ? কাৰণ 1 মিনিটত কিমান? 6 ডিগ্ৰীকে যায়। তো 20 মিনিটত কিমান যাব? 80 ডিগ্ৰী যাব নিশ্চয়। আপুনি ক'ব যে আছে, শুদ্ধ উত্তৰ। তো কিমান যায়? 0, 6 6 14, 14 8 22, তো 3 3 6, 6 2 8, তো 820 ডিগ্ৰী এংগুল গৈছে, নহয় জানো? 820 ডিগ্ৰী মুভমেণ্ট কৰিছে মিনিটৰ কাঁটাডালে যদি তেনেকৈ ভাবে আপুনি, নহয় জানো? তো এই বস্তুটো এনেকৈ নকৰি আপুনি যে কয় যে কেনেকৈ কৰিব পৰা যায়, বেলেগ কিবা প্ৰচেছ আছে নেকি? আপুনি ক'ম যে নিশ্চয় আছে। আপুনি গোটেইখিনি বস্তু 8টাৰ পৰা 10টা 20 দিছে। তো 8টাৰ পৰা 10টা 20 দিছে মানে কিমান? 140 মিনিটৰ কথা কোৱা নাই জানো? আপুনি ক'ব যে 140 মিনিটৰ কথা কৈছে। তো 140 মিনিটক 6ৰে পূৰণ কৰি দিয়ক না। 8 × 84। কেলকুলেশ্যন ক'ৰবাত ভুল হৈছে। ঠিক আছে, 6 বা কিমান আছিল আমাৰ? 360 এণ্ড 80, 0 6 12। ঠিক আছে, ভুলেই হৈছে। 6 12, 12 8 20, 3 3 6 ভুল কিয় হৈছে? কিবা এটা ভুল হৈছে যে, ভুল হ'বতো নালাগিছিলে। 1 মিনিট। তো এপাক ঘূৰিব, 2 পাক ঘূৰিব, আকৌ 20 মিনিট আহিব। তো 360, দেন এগেইন 360, 2 পাক হ'ল, দেন আকৌ 20 মিনিট। 20 মিনিট মানে আচ্ছা, 80 মিনিট কেনেকুৱা? 20 মিনিট মানে সৰি, অবভিয়াছলি 20 মিনিট মানে 80 কেনেকৈ হ'ব? 40 মিনিট মানেহে 80 হ'ব। হেৰি বেছি হ'ব। তো কিমান হ'ব? 20 মিনিট মানে 20 আৰু 6ৰে ইনটু হ'ব। 20 6 × 120। ঠিক আছে, এতিয়া ঠিক আছে। 20 6 ×
120 ওকে তো এইটো যদি আপুনি এতিয়া কৰে কিমান হ'ব 0 6 6 12 12 2 14 1 3 3 6 7 8 তো শুদ্ধ উত্তৰ ঠিক আছে আগতে ভুল হৈছিলে আমি 80 লৈ আছিলোঁ সেইকাৰণে 80 নহয় 20 মিনিটত কিমান যাব 20 মিনিটত আপোনাৰ 6 ডিগ্ৰীকে যাব মই বেছিকৈ 80 লিখি আছোঁ ইয়াতকৈ আৰু এইবিলাক কমন মিষ্টেক হৈ থাকে তো ইটছ অ'কে তো এটা বস্তুটো আমি কি গম পালোঁ যে 20 মিনিটত একচুৱেলি কিমান হয় 20 মিনিটত সৰি গোটেই 8 ঘণ্টা 8টাৰ পৰা 10টা পিছলৈকে কিমান হয় 8টাৰ পৰা 10টালৈকে 840 ডিগ্ৰী এংগল আৰু মুভমেণ্ট কৰে কোনে মিনিটৰ কাটাডালে ঠিক আছে তো এইটোতো হৈছে চিম্পল কুৱেশ্যন চিম্পল এনচাৰ তো আপুনি এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত ইজিলি কৰিব পাৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন খুবেই কম আহে বা আহিলেও এটা কিঞ্চিত যদি আহে তো ভাগ্য ভাল বহুতেই ইজি মানে ঠিক আছে কাৰণ আমি মিনিটৰ আৰু কিন্তু আমাৰ নৰ্মেলি কি আহে আমাৰ নৰ্মেলি ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজত এটা টাইম যে থাকিব যে মই কৈছোঁ যে 3টা 20 হৈছে তো 3টা 20ত ঘণ্টাৰ কাটা আৱাৰ হেণ্ড আৰু মিনিট হেণ্ডৰ মাজৰ এংগলটো কিমান আপোনালোকে নিশ্চয় এই কুৱেশ্যনবিলাকৰ কাৰণে অপেক্ষা কৰি আছে এই কুৱেশ্যনবিলাক কেনেকৈ কৰিম তো সেই কুৱেশ্যনৰ বিষয়ে এতিয়া আমি পঢ়িম তো আমাৰ নেক্সট কনচেপ্টটো কি হ'ব টাইম টু এংগল ঠিক আছে টাইম টু এংগল টাইম এটা দিয়া থাকিব আৰু সেই টাইমৰ পৰা মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত আমি কি কৰিম এংগলটো কেনেকৈ ওলাম অ'কে তো বলক আগবাঢ়ো মানে আমি এতিয়া ঘড়ীটোলৈকে আহিছোঁ আপুনি ঘড়ীটোৰ ফালে একদম ভালকৈ চাওকচোন ঘড়ীটোৰ ফালে চাই আপুনি কি দেখিছে 12 আৰু 1ৰ মাজত এটা গেপ 1 2ৰ মাজত আকৌ এটা গেপ তেনেকুৱাকৈ কেইটা গেপ আছে এনেকুৱাকৈ ধৰক 1 2 3 4 5 6 7 8 9টা 10টা 11টা 12টা তো কেইটা গেপ আছে 12টা গেপ আছে আপুনি নিশ্চয় দেখিছে ইয়াতে কি আছে 12টা গেপ আৰু এই 12টা গেপৰ মাজত আপুনি এটা বস্তু দেখিছেনে এতিয়া আপুনি যিকোনো এটা গেপ লওক ঠিক আছে ইমান গেপৰ কথা পাহৰি যাওক এতিয়া আপোনাক মই কৈছোঁ এই 12 আৰু 1ৰ মাজত চাওকচোন এই 12 আৰু 1ৰ মাজত আপোনাৰ দাগ কিমানটা আছে আপুনি ক'ব যে এটা দাগ 2টা দাগ 3টা দাগ 4টা দাগ আছে মাজত আৰু খণ্ড কেইটা আছে এটা খণ্ড 2টা খণ্ড 3টা খণ্ড 4টা খণ্ড 5টা খণ্ড ক্লিয়াৰ তো আপুনি ক'ব যে ভাই আমাৰ যিটো ঘড়ী আছে ঘড়ীটোৰ ভিতৰত এটা ভাগত 5টাকৈ ভাগ আছে আৰু এই 5টা ভাগকে আমি কি কওঁ মিনিট বুলি কওঁ নহয় জানো এইবিলাক আমাৰ মিনিট 1 মিনিট 2 মিনিট 3 মিনিট 4 মিনিট 5 মিনিট নহয় জানো তো ইয়াত আহিলে আমাৰ কি 5 মিনিট কমপ্লিট হৈ যায় মিনিটৰ কাটাডালে আৰু ঘণ্টাৰ কাটাডাল আহিলে 1 ঘণ্টা কমপ্লিট হৈ যায় তো এই হিচাপত চাওক এতিয়া এই যিটো পাৰ মিনিটৰ ঘৰ আছে বা এটা ভাগ আছে এই যিটো এটা ভাগ এই এটা ভাগ মানে কিমান একচুৱেলি তো আমি অলৰেডি আগতে কৰিছিলোঁ যদি আপোনালোকৰ অলপমান কমন চেঞ্জ ইউজ কৰিছে আপুনি গম পাব যে এই যিটো এটা ভাগ আছে মিনিটৰ কাটাডালেই হওক বা কিবা বেলেগেই হওক যদি আমি মিনিট হিচাপত হিচাপ কৰোঁ এতিয়া যদি আমি মিনিট হিচাপত হিচাপ কৰোঁ যে পাৰ মিনিটত একচুৱেলি কিমান 6 ডিগ্ৰীকৈ যায় তো আল্টিমেটলি এই গোটেই 5 মিনিটটো কমপ্লিট হ'ব লাগিলে এই এটা গেপ কমপ্লিট হ'ব লাগিলে কিমান যাব 30 ডিগ্ৰী কমপ্লিট কৰে মানে এটা গেপত 30 এইটো গেপতো 30 ডিগ্ৰী এইটো গেপতো 30 ডিগ্ৰী তো 12টা গেপ আছে তো 12 3 গুণ 37 মানে এই গোটেই চাৰ্কলটো কিমান 360 ডিগ্ৰীত কমপ্লিট হৈ যায় তো এইখিনিতো আমাৰ কমন চেঞ্চ আমি অলৰেডি আগতেও কৰি আহিছোঁ এনেকুৱা ধৰণে যে পাৰ ঘণ্টাত বা প্ৰত্যেকটো এই ঘণ্টাৰ যিটো গেপ আছে এই ঘণ্টাৰ গেপটো যেতিয়া পাৰ কৰে আমি গম পাম যে কিমান অতিক্ৰম কৰিছে 30 ডিগ্ৰী অতিক্ৰম কৰিছে এজ এ হ'ল ঘড়ীটো এতিয়া আমি হেৰিটো বাদ দিয়ক আপোনাৰ এতিয়া ঘড়ীৰ কাটাৰ স্পীডৰ কথাটো বাদ দিয়ক এজ এ ঘড়ীৰ কাটা ঠিক আছে যদি ঘণ্টাৰ কাটাডালে কওঁ ঘণ্টাৰ কাটাডালে যদি 12টাৰ পৰা এটা আহি পাইছে তো কিমান ডিগ্ৰী মুভ কৰিব একচুৱেলি 30 ডিগ্ৰী মুভ কৰিছে ঠিক আছে যদি ঘণ্টাৰ কাটাডালে যদি চোৱা যায় এই 1 ঘণ্টাৰ ভিতৰত কাৰণ সময়টো 1 ঘণ্টা নহয় জানো তো ঘণ্টাৰ কাটাডালে কিমান ডিগ্ৰী মুভ কৰে 1 ঘণ্টাত 30 ডিগ্ৰী মুভ কৰে আৰু এইডাল যদি সেম হিচাপত চাওঁ মিনিটৰ কাটাৰ কথা যদি কওঁ মিনিটৰ কাটাডালে 12ৰ পৰা 1লৈকে আহিবৰ কাৰণে কিমান ডিগ্ৰী মুভমেণ্ট কৰে ইটো 5 মিনিটত আহি পায় তো 5 মিনিটত আহি পায় মানে কিমান 6 ডিগ্ৰীকে 30 ডিগ্ৰী অতিক্ৰম কৰে বুজি পাইছেনে তো এই এটা গেপ মানে একচুৱেলি কিমান 30 ডিগ্ৰী ক্লিয়াৰ তো পাৰ মিনিট কিমান আহি আছে আমাৰ 6 ডিগ্ৰীকে আহি আছে তো মনত ৰাখিব যে 1 মিনিট ইজ ইকুৱেল টু নাথিং বাট 6 ডিগ্ৰী 2 মিনিটছ মানে কিমান 12 ডিগ্ৰী 10 মিনিট মানে কিমান 60 ডিগ্ৰী তো এনেকুৱা ধৰণে আমি এই কনচেপ্টটো মনত ৰাখিব লাগিব
এতিয়া আহোঁ আমাৰ মেইন টপিকটোলৈকে ঠিক আছে এতিয়া মই এটা কুৱেশ্যন দিছোঁ এটা ঘড়ীত বাজিছে 2:20 মোৰ অলপ 20 বোলা শব্দটো বেছি ভাল লাগে তো মই 2:20 লৈছোঁ তো বাজিছে কিমান 2:20 AM PM ডাজেন্ট মেটাৰ ঘড়ীত 2:20 মানে 2:20 আৰু এনালগ ক্লকৰ কথা কৈ আছোঁ AM PMৰ কথা ভাবিব নালাগে ঠিক আছে সেইটো আমাৰ কাৰণে কোনো নেচেচাৰী বস্তু নহয় যদি বাজিছে 2:20 এতিয়া মোক সুধিছে কি মোক সুধিছে যে তুমি মোক কোৱা যে ঘড়ীৰ এইডাল হৈছে ঘণ্টাৰ কাঁটা আৰু এইডাল ধৰা মিনিটৰ কাঁটা তো বাজিছে 2:20 ছেকেণ্ডৰ কাঁটাডালৰ কথা আমি নকওঁ যিডাল আমি দীঘল দেখিছোঁ সেইডাল মিনিট আৰু যিডাল চুটি সেইডাল ঘণ্টাৰ কাঁটা তো এতিয়া আপোনাক সুধিছে এই ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাৰ মাজৰ এংগলটো কিমান ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰত্যেকবাৰেই আহিছে প্ৰত্যেকবাৰেই আহিব আৰু আহিয়ে থাকিব জনমে জনম যেতিয়ালৈকে আমাৰ কম্পিটিটিভ এক্সামবিলাক চলি থাকে এপ্টিটিউডবিলাক চলি থাকে ঠিক আছে তো এতিয়া এই কুৱেশ্যনটো কেনেকৈ কৰিব তো এই কুৱেশ্যনটো কৰিবৰ কাৰণে মই এটা শ্বৰ্টকাট ট্ৰিক্স আৰু লগতে বেচিক্সৰ ওপৰতো যাম ঠিক আছে এতিয়া চাওক মই অকল ঘণ্টাৰ কাঁটাটোৰ কাঁটা নকৈ পেলাই এজ এ হ'ল এডাল কাঁটা বুলি ধৰক এতিয়া ঠিক আছে মই এটা কালাৰে লৈছোঁ ঠিক আছে এতিয়া আপুনি ঘড়ীৰ কাঁটাডাল ইয়াতে আছিলে মই 12ৰ পৰা ষ্টাৰ্টিং ধৰিছোঁ 12টো আমি 0 বুলি ধৰিছোঁ তো সদায় বেছ পইণ্ট 12টো আমি 0 বুলি ধৰি আছোঁ আৰু সেই হিচাপত ভাবক এতিয়া তো কাঁটাডালে কি পালে কাঁটাডালে পালে এটা সময়ত ইমানখিনি পালে আৰু এডাল কাঁটাই আহি দুডালে তাৰ পৰা একেলগে ষ্টাৰ্ট কৰিছিলে আহি এটা ইমান পালে তো আমাক সুধিছে এই এংগলটোৰ কথা দুডাল কাঁটা কিন্তু ইয়াতে আছিলে অ'কে দুইডাল কাঁটা ইয়াতে আছিলে এটা পইণ্টত 12টাত আছিলে ঠিক আছে তো এই 0 ডিগ্ৰীৰ পৰা আছিলে তো 0 ডিগ্ৰীৰ পৰা আহি তো ইয়াতে কি হৈছে এডাল কাঁটা আহি ইয়াতে আহি পাইছে আৰু এডাল কাঁটা আহি ইয়াতে আহি পাইছে আমাক সুধিছে এইখিনি এংগল কিমান তো এতিয়া মই যদি আপোনাক কওঁ যে চাওক যদি আমি এইখিনি বস্তুৰ পৰা ঠিক আছে এই এজ এ হোল এই মালখিনিক যদি আমি মাইনাছ কৰি দিওঁ ঠিক আছে মানে ডাঙৰ এই যিডাল ডাঙৰ দেখিছে মিনিটৰ কাটাৰ এংগলটো দেখিছে এই গোটেইখিনি এংগল এই এংগলটোৰ পৰা ৰঙা পাৰ্টখিনি মাইনাছ কৰি দিওঁ এই ৰঙা পাৰ্টখিনি মাইনাছ কৰি দিওঁ এই ৰঙা পাৰ্টখিনি মাইনাছ কৰিলে আমাৰ এই এংগলখিনি নোলাব জানো আমাৰ এইখিনি এংগল ওলাবনে আপুনি ক'ব যে ইয়েছ ওলাব তো এই কনচেপ্টটোৰ ওপৰত ভিত্তি কৰি আপোনাৰ এটা শ্বৰ্টকাটো আমি পাওঁ ঠিক আছে আৰু এই ফৰ্মুলাটো কেনেকৈ পাওঁ সেইটো আমি কৰি দেখাম বাট ফাৰ্ষ্ট অফ অল ফৰ্মুলাটো কি হয় সেইটো চাওঁ ঠিক আছে এই কনচেপ্টটো ইউজ কৰিয়ে যে এই ডাঙৰ এংগলটোৰ পৰা এই সৰু এংগলটো মাইনাছ কৰি দিছে আৰু এই সৰু এংগলটো কাৰ যে এই ডাঙৰ এংগলটো হৈছে মিনিট হেণ্ডৰ সৰু এংগলটো কাৰ আমাৰ আৱাৰ হেণ্ডৰ তো আল্টিমেটলি কি হয় এই বস্তুটো আমাৰ ওলাই যায় ঠিক আছে তো এতিয়া চাওঁ আমি আমাৰ সূত্ৰটোতো কেনেকুৱা তো সূত্ৰটো হৈছে এইটো যে যেতিয়াই আপোনাক যেনেকৈ ইয়াতে 2:10 দিছে বা 2:20 দিছে তো এই 2:20 দিয়া অংকবিলাকত কি কৰিব বা আমি যদি মডেলটো দেখোঁ HM এনেকুৱা মডেলত আছে এইচ মানে কি আৱাৰ আৰু মিনিট যেনে 2:20 তো এই মডেলত আছে তো এই মডেলত থাকিলে আপুনি কি কৰিব যিটো এংগুল হ'ব মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত যিটো এংগুল হ'ব সেই এংগুলটো কি হ'ব 68 ডিফাৰেঞ্চ এইটো মাইনাছ চিন নহয় দেই ইট ইজ ডিফাৰেঞ্চ বুজি পাইছেনে ডিফাৰেঞ্চ মানে বুজি পায়নে মানে আমি ডিফাৰেঞ্চটো কিহত ল'ম পজিটিভত ল'ম ঠিক আছে মিনিটটো ডাঙৰ ঘণ্টাটো ডাঙৰ ইট ডাজেণ্ট মেটাৰ আমাৰ কি যে মিনিট আৰু ঘণ্টাৰ মাজৰ যিটো ডিফাৰেঞ্চ ওলাব এংগুল সেই এংগুলৰ ডিফাৰেঞ্চটো আমি কি কৰিম ডিফাৰেঞ্চ ল'ম আমি এক্সাম্পল কৰিলে গম পাই যাম অ'কে এণ্ড দেন 11m ডিভাইডেড বাই 2 তো এইটো হৈছে আমাৰ কি মেইন ফাণ্ডা এইটোৰ দ্বাৰা যদি কৰোঁ আমি বহুত ইজিলি আমাৰ কুৱেশ্যনটোৰ এনচাৰটো ওলাই যায় এতিয়া সূত্ৰটো কেনেকৈ পাইছোঁ সেইটো আমি ক'ম আমি কনচেপ্টটোৰ কথা অলৰেডি কৈছোঁ সূত্ৰটো কেনেকৈ পাইছোঁ সেইটোৰ কথা আমি ক'ম বাট ওলাই নে নোলাই সেইটোতো চাওঁ অ'কে আৰু আমি বেচিক্সৰ থ্ৰুৰে কৰিবলৈ চেষ্টা কৰিম অ'কে তো এতিয়া চাওক এতিয়া এই যিটো 60 আছে 60 দেখিব এইচ মানে কোনটো এইচ মানে আমি গম পাব যে যিটো আৱাৰ আছে কিমান আছে আৱাৰ ইয়াতে আছে 2 আৰু এইটো কি থাকিব ডিফাৰেঞ্চ থাকিব ইয়াতে কি আছে 20 তো 11 ×
20 এইটো মিনিটত আছে ওকে এণ্ড দেন তো এইটো কিমান 120 ডিফাৰেঞ্চ 0 থাকিব আৰু 22 220 এতিয়া আপোনাৰ মাথাটো খাৰাপ হৈ যাব পাৰে যে সৰুৰ পৰা ডাঙৰ মাইনাছ কৰিব হৈছে এনসাৰটো মাইনাছ ওলাব নেভাৰ কেতিয়াও নকৰিব এই কামটো এই বস্তুটো সদায় মনত থাকিব এই যদি ডিফাৰেঞ্চ লৈছো ডিফাৰেঞ্চ মানে কি যোনটো ডাঙৰ আছে ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰি দিয়ে কোনটো ডাঙৰ ওলাই আমি নাজানো তো আমি ফৰ্মুলাটো হিচাপত লিখিছো তো যোনটো ডাঙৰ ওলাই কিবা এইটো সৰু ওলাই ইমান মাইনাছ চিন প্লাছ চিনত যাব লগা নাই কেৱল ইহঁতৰ মাজত ডিফাৰেঞ্চটো ওলাব তো আল্টিমেটলি ডিফাৰেঞ্চটো কিমান ওলাব ডিফাৰেঞ্চটো ওলাব যে 220 পৰা 120 গ'লে ওলাব 100 ঠিক আছে পজিটিভত ৰাখিব বা ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিওঁ ডিভাইডেড বাই 2 তো এনসাৰটো কিমান হ'ব 50 তো মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত ডিফাৰেঞ্চটো যেটো ওলাব ওলাই কিনে আমি যেটো পাম সেইটো হ'ব 50 ডিগ্ৰী আশা কৰো বুজি পাইছে এইটো হৈছে একদম শৰ্টকাট ট্ৰিক্স এইটো হৈছে শৰ্টকাট নিয়ম যে আপুনি এনেকুৱা ধৰণৰ অংক কেনেকৈ কৰিব বাট এই যে শৰ্টকাট ট্ৰিক্স কেনেকৈ ওলাইছে সেইটো আপুনি জানিব বিচাৰিছে নেকি তো আমি সেইটো কেনেকৈ ওলাইছে সেইটো কম তাৰ পাছত কেইটামান এক্সাম্পল কৰিম ঠিক আছে ফাৰ্স্ট অফ অল চাও এই যেটো মালটো ওলাইছে ফৰ্মুলাটো ওলাইছে কেনেকৈ ওলাইছে ধৰক মই কৈছো যে এইচ আৰু এম ফৰ্মুলাত আছে মানে যেনেকৈ আমাৰ দুটা 20 আছিল তেনেকুৱা ফৰ্মুলাত আছে তো এতিয়া চাওক আমাৰ যিডাল ঘণ্টাৰ কাটা সেই ঘণ্টাৰ কাটাডালে 2 ঘণ্টা গৈছে মানে কিমান 2 ঘণ্টা জোৰ পৰাই নাযাওক 2 ঘণ্টা যেহেতু আগবাঢ়ি গৈছে আমি 12 পৰা ষ্টাৰ্টিং পইণ্ট ধৰিছো এইডাল মিনিটৰ কাটা এইডাল ঘণ্টাৰ কাটা এতে মিলি হৈছে তো ইয়াৰ পৰা যেতিয়া মিলি এই দুটালৈকে পাইছে তো কিমান 2 ঘণ্টা ট্ৰেভেল কৰিছে নাই তো 2 ঘণ্টা ট্ৰেভেল কৰিছে মানে কিমান ডিগ্ৰী বা কিমান এংগুলাৰ মুভমেন্ট কৰিছে তো আপুনি ক'ব যে কিমান ডিগ্ৰী এংগুল মুভমেন্ট কৰিছে ঘণ্টাৰ কাটাডালে যে এই চিনটো কিমান এটা ঘৰত কিমান কে আছিল অলৰেডি শিকিছো 30 ডিগ্ৰী কে আছিল তো দুইবাৰ আহিছে তো কিমান আহিছে তো যিমান আহিব 30 ডিগ্ৰীৰ লগত ইনটু হ'ব দুটা 2 ঘণ্টা আহিছে যদি 60 ডিগ্ৰী আহিব নহয় জানো 3টা বজালৈকে আহিছে যদি 3 ঘণ্টা আহিছে যদি আপোনাৰ কিমান হ'ব কিমান ডিগ্ৰী এংগুলে মুভ কৰিব যিমান ঘণ্টা আহে সিমান ঘণ্টাৰ লগত 30 ডিগ্ৰীটো ইনটু হ'ব যদি ইয়াতে কও যে 7:10 তো কিমান হ'ব 7 * 30 ডিগ্ৰী হ'ব মানে কিমান 210 ডিগ্ৰী মুভমেন্ট কৰিব লগতে নাও এই যেটো মিনিটৰ খেলা আছে এই মিনিটৰ খেলাটোৰ কাৰণেও এই যে ঘণ্টাৰ কাটা এই ঘণ্টাৰ কাটা দিলে মিনিটটো কিবা এটা মুভমেন্ট কৰে আপুনি কয় যে ইয়েস আমি অলৰেডি কনসেপ্টটো দেখি আহিছো যে ঘণ্টাৰ কাটা দিলে 1 মিনিটত আধা ডিগ্ৰী মুভ কৰে আপুনি কয় যে ইয়েস তো যদি আধা ডিগ্ৰী মুভ কৰে আমাৰ অকল ঘণ্টাৰ কাটাডালৰ কথা কৈছে ঘণ্টাৰ কাটাডালে 30 ডিগ্ৰীটো মুভমেন্ট কৰিলে যিমান ঘণ্টাই নহওক কিয় এটা মই এইচ লৈছো কাৰণে এইচ লৈছো কাৰণ সেইটো যিকোনো হ'ব পাৰে মই হাতেৰে বুজাই দিছো 2 যদি থাকে 2:30 হ'ব সিম্পল আৰু এই যেটো এক্সট্ৰা মিনিট আছে ধৰক এই 20 মিনিটৰ কথাই ক'লো এই 20 মিনিটৰ কাৰণে এক্সট্ৰাকে 20 মিনিটৰ লগত আকৌ আধা ডিগ্ৰীকে মুভমেন্ট নকৰিব নেকি ঘণ্টাৰ কাটা দিলে মই অকলটো ঘণ্টাৰ এইচ আৱাৰ হেণ্ডৰ কথা কৈ আছো ঘণ্টাৰ কাটাডালৰ কথা কৈ আছো যে ঘণ্টাৰ কাটা দিলে যদি মই বেস পয়েন্ট মোৰ 12 বুলি ধৰো 12 পৰা একচুয়ালি কিমান মুভমেন্ট কৰিছে 30 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰীৰ লগতে আকৌ 20 মিনিটও গৈছে তো 20 মিনিট মানে কিমান মিনিটত হাফ ডিগ্ৰী কে গৈছে মানে 10 ডিগ্ৰী গৈছে মানে আল্টিমেটলি যদি আপুনি কয় 2 * 30 প্লাস ইয়াতে কিমান হ'ব 10 তো ইজ ইকুয়াল টু 60 আৰু 10 মানে 70 ডিগ্ৰী তো ঘণ্টাৰ কাটাডালে কিমান মুভমেন্ট কৰিছে ঘণ্টাৰ কাটাডালে 2:20 হবৰ কাৰণে 12টাৰ পৰা কিমান আমাৰ 70 ডিগ্ৰী মুভমেন্ট কৰিছে আপুনি ক'ব যে ইয়েস একদম শুদ্ধ কথা এতিয়া হক মিনিটৰ কাটাডাল এতিয়া মিনিটৰ কাটাডাল তো ইয়াতে আমি কি লিখিম ফৰ্মুলাটোৰ কাৰণে আমি কি লিখিম যে প্লাস কি দেখিব যে মিনিটৰ লগত যেটো আমাৰ হাফ ডিগ্ৰী আছিল ক্লিয়াৰ তো আমি এক্সাম্পলৰ লগতে আমি ফৰ্মুলাটো ক্ৰিয়েট কৰি আছো ওকে তো এটো হল আমাৰ আৱাৰ হেণ্ডৰ কথা আৱাৰ হেণ্ডে ইমান হেৰি কৰিলে এতিয়া মই আহো আমাৰ যিডাল মিনিট হেণ্ড আছে মিনিট হেণ্ডলে কি ইয়াতে একালকে আছিল ইয়াতে হে কি হৈছে 20 লৈকে আহিছে ধৰ ইয়ালৈকে আহিছে তো ইয়ালৈকে আহিবলৈ গলে মিনিট হেণ্ডলে কিবা তো মুভমেন্ট কৰিছে ইয়ালৈকে তো আপুনি ক'ব যে ইয়েস মিনিট হেণ্ডলে মুভমেন্ট কৰিছে তো কিমান মুভমেন্ট কৰিছে তো মই যদি কও এই যিডাল মিনিট হেণ্ডে মুভমেন্ট কৰিছে মিনিট হেণ্ডে কিমান মুভমেন্ট কৰে আপুনি ক'ব যে 6 ডিগ্ৰী কে মুভমেন্ট কৰে পার মিনিট তো পার মিনিটত যদি 6 ডিগ্ৰী মুভমেন্ট কৰে মানে মিনিট হেণ্ডলে 12টাৰ পৰা 4 লৈকে হয়তো কিমান মিনিট ক্ৰস কৰিছে 1 মিনিট 2 মিনিট 3 সরি 5 মিনিট 10 মিনিট 15 মিনিট 20 মিনিট
তো 20 মিনিট ক্ৰছ কৰিছে, যেনে দুটা 20 যেনে 20 মিনিট ক্ৰছ কৰিছে। তো মিনিট হ্যান্ড বুলি কওঁ যে মিনিট হ্যান্ড MH, মিনিট হ্যান্ড দিলে কিমান মুভমেণ্ট কৰিব 20 মিনিটৰ কাৰণে? 20 × 6 ইজ ইকুৱেল নাথিং বাট হোৱাট? 120 ডিগ্ৰী মুভমেণ্ট কৰিছে। আপুনি বুজি আছে? তো এই যিটো 120 ডিগ্ৰী মুভমেণ্ট কৰিছে, ঠিক আছে। এতিয়া মই কি কৈছোঁ যে ইয়াৰ পৰা এই যিটো ডাঙৰ এংগুল আছে, এই ডাঙৰ এংগুলটোৰ পৰা যিটো সৰু এংগুল মাইনাছ কৰি দিওঁ, আমাৰ ইয়াৰে মাজত থকা এংগুলটো আমি গম নাপাম নেকি? আপুনি ইয়েছ, কিয় গম নাপাম? নিশ্চয় পাম। তো সেইকাৰণে এতিয়া আমি ডাঙৰ এংগুল কোনটো, সৰু এংগুল কোনটো সেইটো নাজানো। সেইকাৰণে আমি ফৰ্মুলাটোত কি লওঁ? অনলি এণ্ড অনলি ডিফাৰেঞ্চ লৈ লওঁ। যোনটো ডাঙৰ সেইটোৰ পৰা মাইনাছ কৰি দিলে হৈ যাব। যেনে এই ক্ষেত্ৰত মিনিটৰ কাটাডাল দীঘল হৈ আছে, ডাঙৰ হৈ আছে। তো আমাৰ ডাঙৰ মানে কিমান? 120 ডিগ্ৰী হৈ আছে। আৰু ঘণ্টাৰ কাটাডালে কিমান কৰি আছে? ঘণ্টাৰ কাটাডালে আপুনি গম পাইছে যে 70 ডিগ্ৰী আহিছে। তো 120ৰ পৰা 70 ডিগ্ৰীটো যদি আমি মাইনাছ কৰি দিওঁ, 50 ডিগ্ৰী ওলাব না? আপুনি ক'ব যে ইয়েছ 50 ডিগ্ৰী ওলাইছে। তো আল্টিমেটলি এই এংগুল কি নেকি? 50 ডিগ্ৰী নহয় নেকি? আমিতো অলৰেডি এষ্টাব্লিছ কৰিছোঁ আমাৰ কিহত? ফৰ্মুলাৰ থ্ৰুদি। তো ফৰ্মুলাটোতো একো নহয় যে এইডাল আমাৰ ঘণ্টাৰ কাটাডালৰ, এইটো আমাৰ মিনিটৰ কাটাডালৰ, ঠিক আছে। এতিয়া আমি কি কৰিম? যদি আমি এংগুলাৰ ডিষ্টেঞ্চটো ওলাব লগা হয় যে HHৰ পৰা MHটো মাইনাছ কৰি দিম। তো মাইনাছ মানে কি? ডিফাৰেঞ্চটো ল'ম ইয়াৰে, যোনটো ডাঙৰ বা সৰু বুলি। তো আমি মাইনাছ বুলি ধৰিছোঁ, ঠিক আছে। তো ইয়াতে কি কৰোঁ? ইয়াতে আহিলোঁ, যদি কওঁ যে 38 প্লাছ, এইটোৰ কথা কৈছোঁ, 38 প্লাছ m/2 এই হিচাপত আছে আৱাৰ হেণ্ডত, আৰু মাইনাছত কি আছে যে 6m। তো এতিয়া 38 আৰু এই যিটো আছে দুইটো যদি কমন লওঁ, কিমান হ'ব আমাৰ? m - 12m। তো আল্টিমেটলি 38 - 11/2m। আপুনি ইয়াতে দেখিছে নহয় জানো? 12টা এমৰ পৰা এটাই মাইনাছ 11 হ'ব। তো এতিয়া যদি গোটেই দুইটো তলত লৈ লওঁ, ইয়াতে কি হ'ব? 68 - 11m। তো আমাৰ ফৰ্মুলাটো আমি পাই গ'লো নে? এই যিটো মাইনাছ আছে, এই মাইনাছটো আমি কি কৰোঁ? কেৱল ডিফাৰেঞ্চত লওঁ। ৱাই? কোনটো ডাঙৰ কোনটো সৰু উই ডোন্ট নো। যেনে এই ক্ষেত্ৰতে এই আগৰ এক্সাম্পল হতে 120টো ডাঙৰ আছিলে, তো ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰি দিছোঁ। তো আল্টিমেটলি কি হয়? এইটো পাই যায়। এতিয়া আপুনি সুধিব পাৰে যে সৰু কেতিয়া হ'ব? মিনিটৰ এইটো সৰু কেতিয়া হ'ব? চিম্পল কমন চেঞ্চ, হয় নহয়? চিম্পল কমন চেঞ্চ হয় নহয়? কেতিয়া সৰু হ'ব কেতিয়া ডাঙৰ হ'ব? যদি মই কওঁ মোৰ ঘণ্টাৰ কাটাডাল 4ত আছে আৰু মোৰ মিনিটৰ কাটাডাল 2ত আছে, 4টা 10 বাজিছে মানে। তো ইয়াৰ পৰা যদি মই কওঁ যে দুডাল কাটা ইয়াৰ পৰা মুভমেণ্ট কৰিছিলে, মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাডাল ইয়াৰ পৰা মুভমেণ্ট কৰিছিলে। তো এতিয়া ঘণ্টাৰ কাটাডালৰ এংগুলটো ডাঙৰ হ'বনে নহ'ব? আপুনি ক'ব যে ইয়েছ। আৰু মিনিটৰ কাটাডালৰ এংগুলটো সৰু হ'বনে নহ'ব? আপুনি ক'ব যে ইয়েছ। তো এনেকুৱা ক্ষেত্ৰত যদি অলপ মিনিটৰ কাটাডাল যদি ঘণ্টাৰ কাটাৰ ওপৰত থাকে, তেতিয়াহ'লে এংগুলটো সৰু হ'ব। ঘণ্টাৰ কাটাডাল যদি পিছত থাকে ডাঙৰ হ'ব। চিম্পল। তো কেতিয়া সৰু কেতিয়া ডাঙৰ আমি নাজানো। ডেটছ ৱাই আমি ইয়াতে অনলি এণ্ড অনলি ডিফাৰেঞ্চটো লওঁ, ঠিক আছে। আশা কৰোঁ গোটেইখিনি বস্তু আপুনি গম পাইছে। এতিয়া ইমানখিনি কনচেপ্টত গৈ আপুনি কৰা দৰকাৰ নাই। তো আপুনি যিহেতু গম পাইছে যে আমি কৰোঁ কি একচুৱেলি, যে এটা সময় দিয়া থাকিলে আমি কেনেকৈ ওলাওঁ, সেইটো যিহেতু গম পাই গৈছে, তেতিয়াহ'লে আপোনাৰ আৰু বহুত কিবা কিবি ভাবি থাকিবলৈ মানে। এতিয়া মই যদি আপোনাক এনচাৰ দিওঁ, এতিয়া মই যদি কওঁ 5:45 বাজিছে, 5:45 যাওক PM বুলি দিছোঁ, গধূলিৰ সময় 5:45 PM, তেতিয়াহ'লে মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত এংগুলটো কিমান? বা আৱাৰ হেণ্ড আৰু মিনিট হেণ্ডৰ মাজত এংগুলটো কিমান? তো চিম্পল। তো আপুনি কি কৰিব যে 68 ডিফাৰেঞ্চ 11m ডিভাইডেড বাই 2। তো ইয়াতে কি থাকিব? তো ইয়াতে থাকিব আপোনাৰ 68ৰ ঠাইত কোনটো? 8ৰ ঠাইত আমাৰ ঘণ্টাটো, মিনিটৰ ঠাইত আমাৰ মিনিটটো। তো ইয়াতে কি থাকিব? 5 ডিফাৰেঞ্চ 11 × 45 বাই ডিভাইড বাই 2। তো ইয়াতে কিমান হ'ব? ইয়াতে হ'ব 300 ডিফাৰেঞ্চ 11 5 গুণ 55, 5 কেৰি 4 4 11 4 গুণ 44, 44 5 49। তো এতিয়া যদি আপুনি চাই যে 300ৰ পৰা 495 যদি মাইনাছ নাযায়, তো আল্টিমেটলি কি কৰিব? যোনটো ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰিব, ইমান ভাবিবই নালাগে, মাইনাছ কৰি দিওঁ। তো ইয়াতে হ'ব 5, ইয়াতে হ'ব 9, ইয়াতে হ'ব 195। তো আল্টিমেটলি 195/2
তো এইটো যদি আপুনি ডিগ্ৰীলৈকে ডিগ্ৰীলৈকে এইটো আৰু মনত ৰাখিব ইয়াৰে এনচাৰটো সদায় ডিগ্ৰীত থাকিব ঠিক আছে ইয়াৰে এনচাৰটো সদায় ডিগ্ৰীত থাকিব তো তেনেকুৱা ধৰণে আপুনি কৰিব পাৰিব ওকে তো ইয়াৰে এনচাৰটো যদি ওলাই এতিয়া 2ৰে এটোক যাব 2ৰে 19ক যাব 9 বাৰ 18 হলে 1 ৰব 1 হলে 15 15 হলে আপোনাৰ 7 বাৰ 14 হলে আপোনাৰ লাগিব 0.5 তো 97.5 is the answer যে মিনিট হ্যান্ড আৰু ঘণ্টাৰ কাটাৰ মাজত ডিফাৰেন্স আছে কিমান এতিয়া আপোনালোকে ভাবিব যে ইমান ডাঙৰ ক্যালকুলেশন ও মাই গড ঠিক আছে যদি তেনেকৈ ভাবিছে তো উপায় নাই ঠিক আছে মই কৰিব লগা একো নাই ঠিক আছে যদি এটো আপুনি বেয়া পাইছে তেতিয়াহলে আপুনি ডাইৰেক্ট বেসিক্স কনসেপ্টত গুচি যাওক তো বেসিক কনসেপ্টত আপুনি কেনেকৈ যাব যে মিনিটৰ কাটাডালে যিমান ডিগ্ৰী এংগল মুভ কৰিছে ঘণ্টাৰ কাটাডালে যিমান ডিগ্ৰী এংগল মুভ কৰিছে দুটা উলাই কৰি মাইনাস কৰি দিও এটা যদি মই কও 5:45 সই মই যদি কও যে 5:45 হৈছে এটো ঠিক আছে তো 5:45 মানে মই প্ৰথমতে ঘণ্টাৰ কথাটো কৈছো 5টা বাজিছে মানে কিবা 5:45 তো ঘণ্টাৰ কাটাডালৰ কথা যদি কও মই যদি কও আৱাৰ হ্যান্ডৰ কথা তো আৱাৰ হ্যান্ডৰ কথা কলে কিমান হ'ব যে 5:30 কিয় কাৰণ ইয়াৰ পৰা যদি স্টাৰ্টিং পইণ্ট ধৰো এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ চাৰিটা ঘৰ পাঁচটা ঘৰ অলৰেডি পাস হৈ গৈছে তো 30 ডিগ্ৰী ক্ৰস কৰি আহিছে যেনেকৈ নহলে 5 ঘণ্টা ক্ৰস কৰি আহিছে তো 30 ডিগ্ৰী কিন্তু হ'ব প্লাস 45 মিনিটস তো হি পাস কৰিছে কিমানকে আধাকে তো এটা কিমান হ'ব এটো 150 প্লাস 45ক যদি আধা কৰো 22.5 তো এটো যদি প্লাস কৰো আমাৰ কিমান হ'ব 150 মানে 72.5 ওকে তো ইমান ডিগ্ৰী এংগল মুভ কৰিছে আপুনি ক'ব যে ইয়েস এটা যদি কয় মিনিট হ্যান্ডল কিমান মুভ কৰিছে মিনিট হ্যান্ডলে তো ইয়াৰ পৰা স্টাৰ্ট হৈছে না ইয়াৰ পৰা স্টাৰ্ট হৈছে ইয়াৰ পৰা স্টাৰ্ট হৈ 45 মিনিট আহিছে তো 45 মিনিট কে 6 ডিগ্ৰী কে আহিছে তো 5 6 35 হয় না ঠিক আছে 3 6 4 24 24 3 28 তো 270 ডিগ্ৰী তো মিনিটৰ কাটাডালে 270 ডিগ্ৰী কৰিছে তো এতিয়া যদি কও 270 ৰ পৰা 172.5 টো মাইনাস কৰি দিয়া তো ইয়াতে 0 আছে মানে তো ইয়াতে আছে 0.5 ইয়াতে 9 9 ৰ পৰা গলে ইয়াতে 7 ইয়াতে হ'ব 9 তো 90 তো এনেকুৱা ধৰণে আপুনি কোৱেশ্চনৰ আনসাৰটো উলাই ল'ব পাৰে ঠিক আছে কাৰণ আপুনি বেসিক্সটো জানে এতিয়া যে ঘণ্টাৰ কাটাডালে কিমান ডিগ্ৰী মুভমেন্ট কৰিব আৰু মিনিটৰ কাটাডালে কিমান ডিগ্ৰী মুভমেন্ট কৰিব তো ঘণ্টাৰ কাটাডালৰ যিমান ডিগ্ৰী মুভমেন্ট কৰিব আৰু মিনিটৰ কাটাডালে যিমান ডিগ্ৰী মুভমেন্ট কৰিব তাৰে যদি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিয়া যায় তেন্তে কি হ'ব আপোনাৰ পাব লগা আনসাৰটো উলাই যাব ঠিক আছে এটা যেনেকুৱা মই আকৌ এবাৰ বুজাই দিছো এই কনসেপ্টটো যে এনেকুৱা এটা এংগল আছে ধৰক ঠিক আছে তো ধৰক এইডাল ঘণ্টাৰ কাটা এইডাল আমাৰ মিনিটৰ কাটা তো ইয়াতে আমাৰ ঘণ্টাৰ কাটা মিনিটৰ কাটা দুয়োটা একেলগে আছিল এটা পইণ্টত নহয় জানো মিনিট ঘণ্টাৰ কাটাটা অলপ সৰু কৰি দিওঁ ঠিক আছে তো এইডাল হৈছে আমাৰ ঘণ্টাৰ কাটা ঠিক আছে তো ঘণ্টাৰ কাটাডালে এই 12ৰ পৰা আহি যিমান ডিগ্ৰী মুভমেন্ট কৰিব আৰু এই মিনিটৰ কাটাডালে যিমান ডিগ্ৰী মুভমেন্ট কৰিব ঠিক আছে আৰু কিমান ডিগ্ৰী মুভমেন্ট কৰে আমি অলৰেডি শিকি আহিছো কেনেকৈ ওলাই নহয় জানো যে ঘণ্টাৰ কাটাডালে প্ৰত্যেক মিনিটত হাফ ডিগ্ৰী কে যায় মিনিটৰ কাটাডালে প্ৰত্যেক মিনিটত 6 ডিগ্ৰী কে যায় তো আমি সেই কনসেপ্টটো ইউজ কৰি মিনিটৰ কাটাডালে কিমান ডিগ্ৰী মুভমেন্ট কৰিছে আৰু ঘণ্টাৰ কাটাডালে কিমান ডিগ্ৰী মুভমেন্ট কৰিছে এটো আমি গম পাই যাম তো ইয়াৰে ডাঙৰ এংগলটোৰ পৰা সৰু এংগলটো যদি মাইনাস কৰি দিও আমাৰ যেটো পাব লগা আনসাৰ এই দুটা বস্তু আমি নাপাম জানো আমি পাম তো এই সিম্পল কনসেপ্ট ইউজ কৰিছো আৰু এই সিম্পল কনসেপ্ট ইউজ কৰতে আমাৰ কি ওলাইছে এটা ফৰ্মুলা আৰু এই ফৰ্মুলাটো হৈছে কি আমাৰ এটো বস্তু আপুনি এতিয়া নোট ডাউন কৰি লিখি থওক যে মিনিট হ্যান্ড আৰু আৱাৰ হ্যান্ডৰ মাজত টাইম দা থাকিলে মানে টাইম টু এংগললৈকে যদি আমি লব লগা হয় যে টাইম দিয়া আছে এংগললৈকে লব লগা হয় তেন্তে আমি কি ইউজ কৰিম 68 ডিফারেন্স 11m divided by 2 তো এই ফৰ্মুলাটো ইউজ কৰিম ফৰ্মুলাটো ইউজ কৰিলে বহুত ইজিলি আমি কি কৰিব পাৰো বহুত ইজিলি আমি সলভ কৰিব পাৰো ওকে তো এটো হৈছে আমাৰ ফৰ্মুলা এতিয়া যদি আপোনাক মই কও যে ঠিক আছে আপুনি মোক কওক এতিয়া 3:40ত
মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত এংগুল কিমান 5টা 10 8টা 20 ওলাব পাৰিবনে কেলকুলেশ্যনটো নিজৰ দিয়ে এনেকুৱা নহয় যে এতিয়া মই হাতত ধৰি আপোনালোকক কেলকুলেশ্যন শিকাই দিব পাৰিম কেলকুলেশ্যনটো আপোনালোকে 4th ষ্টেণ্ডাৰ্ডত কৰিছে চতুৰ্থ মান দ্বিতীয় মান তৃতীয় মানত আপোনালোকে কৰি আহিছিলে এতিয়া যদি কোনোবা ধৰণৰ কেলকুলেশ্যন কাটি এনেকুৱা ধৰণৰ বস্তুত হৰণ পূৰণত যদি অসুবিধা আছে কাইণ্ডলি আপোনালোকে অলপ নিজেই প্ৰেক্টিছ কৰক হেভি প্ৰেক্টিছ কৰক তাকে 2-3 ঘণ্টা এনেই কেলকুলেশ্যন কৰি থাকক কেতিয়াবা আপুনি ফুৰিব গৈছে ৰাস্তাত গৈ আপুনি নেওতাখন মাতি থাকক কোনো প্ৰব্লেম নাই প্ৰেক্টিছ কৰিব লাগিব আদাৰৱাইজ আপোনাৰ এই যেটো ক্যালকুলেশন আছে নহলে মোৰ নিচিনা হ'বগে 6 20 গুণ 80 আমি তেনেকুৱা ধৰণে কেতিয়াবা কমন মিস্টেক কৰি দিও গতিকে নিজৰ ক্যালকুলেশনটো নিজেই চাব কেনেকুৱা ধৰণে আপুনি ইজি পায় ঠিক আছে আৰু সেই হিচাপত কৰিবলৈ চেষ্টা কৰিব ঠিক আছে তো আমি দুটাই শিকিছো যে বেসিক্সটো শিকিছো আৰু বেসিক্সটোৰ লগত তুলনা কৰি আমি কি কৰিছো এটা ফৰ্মুলা ক্ৰিয়েট কৰিছো আৰু এই ফৰ্মুলাটোৰ ওপৰত ভিত্তি কৰি আমি কি কৰিছো আমাৰ অংকখিনি কৰিব ওলাইছো এটা এই তিনিটা কোৱেশ্চনৰ আনসাৰ আপোনালোকে উলাব পাৰিবনে আপুনি ক'ব নিশ্চয় পাৰিব মই এবাৰ প্ৰথমতে কৈ দিছো যে 3টা 40 বাকি দুটা আপুনি ঘৰত কৰিব বা যি কোনো টাইম লওক আৰু কৰিবলৈ চেষ্টা কৰক এই ফৰ্মুলাটোৰে গতি জীৱনভৰ আপোনাৰ কাৰণে শুদ্ধ ওকে ইয়াৰ লগতে আমি এতিয়া এই সেম বস্তুটোকে 2 সেকেন্ডত কৰিব পৰা এটা ট্ৰিক শিকিম এতিয়া তো মই কৈছিলো যে আমি এটা ট্ৰিক্স শিকিম 2 সেকেন্ডত কৰিব আৰু ট্ৰিক্সটো মনত ৰাখিব ট্ৰিক্স বলা বস্তুটো কিছুমান বস্তুৰ ওপৰত এপ্লাই কৰিহে ট্ৰিক্স হয় ঠিক আছে আৰু এই যেটো মই ফৰ্মুলা দিছো 68 মাইনাস বা ডিফাৰেন্স 11m/2 এটো ইউনিভাৰ্সাল এটো যতে ইচ্ছা যি কোনো টাইমত আপুনি ইউজ কৰক আপোনাৰ আনসাৰটো আপুনি সদায় শুদ্ধ পাবই পাব আৰু ট্ৰিক্সটো এটা স্পেসিফিক বস্তুৰ কাৰণে 2 সেকেন্ডত ওলাব যদি আপোনাৰ মিলি যায় তেতিয়াহে বাৰু যাও এতিয়া মই আহো ফৰ্মুলাটো লৈকে তো কি কৰিম যে 60 into 3 minus 11 into 40 divided by 2 কি কৰিম এটো হ'ব 180 ডিফারেন্স 440 by 2 তো 0 14 8 গলে 6 3 1 গলে 2 260 তো আলটিমেটলি 130 ডিগ্ৰী তো এংগলটো কিমান 3টা 40ত কিমান থাকিব 3টা 40 মানে 3 এই ঘড়িটো ইয়াতে থাকিব আৰু 40 মানে ইয়াতে থাকিব তো অলমোস্ট মানে অলমোস্ট নহয় একদম এক্স্যাক্টলি কিমান 130 ডিগ্ৰী এংগল কৰি থাকিব ইয়াতে ক্লিয়াৰ তো এনেকুৱা ধৰণৰ যি কোনো কোৱেশ্চন আপুনি কৰিব পাৰিব এতিয়া আমি এটা ট্ৰিক্সৰ থ্ৰুৰে বা ট্ৰিক্সেৰে আমি আমাৰ এই ক্লাছটো সামৰণি মাৰো ঠিক আছে আৰু ট্ৰিক্সটো কি কিছুমান স্পেসিফিক বস্তুৰ কাৰণে এটা ধৰক টাইম দিছো মই 8:24 10:40 5:20 ঠিক আছে এই টাইম বিলাক মই দিছো ঠিক আছে ইয়াৰে আপুনি এংগলটো উলাব লাগিব আপুনি যেনেকৈ তেনেকৈ উলাব পাৰিব বাট মই এই বস্তুটো 10 সেকেন্ডত কৈ আছো কেনেকৈ হেতুৰ কথা মই কৈ আছো আৰু এটা লৈছো ধৰক 9:37 তো ইয়াতে আপুনি এটা যদি মই খুদে যে কিমান ডিগ্ৰী এংগল মিনিট হ্যান্ড এটোৰ ক্ষেত্ৰত মিনিট হ্যান্ড আৰু আৱাৰ হ্যান্ডৰ মাজত কিমান ডিগ্ৰী এংগল কৰিছে মই একই নহৰু ডাইৰেক্ট মই লিখিম যে 48 ডিগ্ৰী এটো যদি হতে মই কম যে কিমান কৰিছে 80 ডিগ্ৰী এটো যদি কম যে মই কিমান 40 ডিগ্ৰী এটো যদি কয় 72 ডিগ্ৰী তো মই ইমান ইজিলি এংগলটো কৈ দিব পাৰিছো বাট হাউ কেনেকৈ কোৱেশ্চনটো হৈছে হাউ এটো কি মেজিক নহয় সিম্পল কনসেপ্ট এটা যেতিয়া আপুনি এনেকুৱা ধৰণৰ টাইম দেখে টাইম দেখিলে চাব যে যেনে 8:24 নহয় দে 8টা হেৰি বলাইছে 32 হ'ব লাগিছিল সৰি এটো ভুল হৈছে 8:32 সৰি 8:32 আৰু এংগলটো হ'ব আপোনাৰ 64 ডিগ্ৰী ওকে 48 ডিগ্ৰী নহয় মই ক্যালকুলেশন কৰিছো মই কি ক'ব বিচাৰিছো হেতু শুনক আগতে একদম সিম্পল বস্তু 8:32 যাব লাগিছিল কিয় যে 8:32 আছে ওকে তো 8 এটোক একবাৰ গৈছে 8 এটোক 4 বাৰ গৈছে মানে আমাৰ কি ৰেশিও প্ৰডিউস কৰি আছে 1:4 ৰেশিও প্ৰডিউস কৰি আছে ক্লিয়াৰ এটো চক এটোটো আপোনাৰ 1:4 ৰেশিও প্ৰডিউস কৰি আছে এটো চক এটোটো 1:4 ৰেশিও প্ৰডিউস কৰি আছে এটো চক 1:4 ৰেশিও প্ৰডিউস কৰি আছে যি কোনো লওক আপুনি যদি কয় 2
আৰু 2 4 গুণ 8 2 বেজি 8 মিনিটত কিমান হ'ব এইটোৰো আপোনাৰ কিমান হ'ব 16 ডিগ্ৰী তো এনেকুৱা ক্ষেত্ৰত কি কৰিব যিটো মিনিট থাকিব এই মিনিটটো কি কৰিব ডাবল কৰিব বাস মিনিটটো ডাবল কৰি দিব সেইটোৱে আপোনাৰ এংগল যদি 1:4 থাকে সিম্পল সে সিম্পল তৰিকা ক্লিয়াৰ আকৌ এবাৰ কৈছো যদি টাইমটো কি হয় 1:4 ঠিক আছে ৰেশিওটো টাইমৰ ৰেশিওটো যদি 1:4 হয় তেন্তে আপুনি কি কৰিব যেটো এংগল আছে এংগলটো কি হ'ব মিনিটৰ ডাবল হ'ব সিম্পল ক্লিয়াৰ এই বস্তুখিনি আপুনি নিজৰ ভাষাত নিজে লিখি থব যেনেকৈ এক্সাম্পল দিয়াৰ পিছত যদি কওঁ 7:28 7:28 কিমান হ'ব 28 দুগুণ কিমান 56 হ'ব মেবি 56 ডিগ্ৰী এংগল ঠিক আছে 7 4 গুণ 28 গতিকে এইটো কি 1:4 ৰেশিওত আছে 7 ৰে 28ক 4 বাৰ যায় তো 1:4 তো আলটিমেটলি আপুনি কি 28 টো ডাবল কৰি দিয়ক 56 তো এটা কোৱেশ্চনটো ভ্যালিডিটি কিমানখিনি তো ভ্যালিডিটিটো এবাৰ চাই লওঁ যেনে আমাৰ কি 68 ডিফাৰেন্স 11m/2 কথাটো শুদ্ধ হয় না নহয় প্ৰমাণ কৰি চাব লাগিব তো 60 into 7 ডিফাৰেন্স 28 into 11 এটা কিমান হ'ব 42 শূন্য 420 আৰু 11 8 গুণ 88 8 কেৰি 11 দুগুণ 22 22 ইয়াতে 30 2 তো 420 ৰ পৰা 308 মাইনাস কৰিলে কিমান হ'ব 300 মাইনাস কৰিলে তো 120 হ'ব 120 ৰ পৰা 8 মাইনাস কৰিলে 112 112 112 হ'ব তো এটো যদি চাই আপুনি কি দেখিব 56 ডিগ্ৰী তো চাওক আপুনি ফৰ্মুলাটোত বহাই কৰিলো সেম এনসার হলে আৰু 2 সেকেন্ডত আপুনি যদি ধৰিব পাৰিছে যে টাইমটো কিমান 1:4 ত দিয়া আছে দেন জিংগালালা আপুনি বাস একো ক্যালকুলেশন কৰিব নালাগে বিন্দাস 1:4 কৰিলে মিনিটৰ ডাবল কৰি দিয়ক আপোনাৰ এনসার ওলাই গল ক্লিয়াৰ আকৌ এটা লাগিব নেকি তো আকৌ এটা দিও সেম 1:5 ত থাকিলে কি কৰিব ঠিক আছে এনেকুৱা ধৰণৰ বহুতটা আছে এই দুটা বস্তু মনত ৰাখিলে যথেষ্ট আৰু আদাৰৱাইজ এই দুটা যদি নিমিলে এই দুটা শৰ্ট ট্ৰিক্স যদি নিমিলে দেন কাইন্ডলি মই কওঁ যে ফৰ্মুলাটো ইউজ কৰক নহলে বেসিক কনসেপ্ট ইউজ কৰক এক্সামত কেতিয়া ভুল নহব কাৰণ লাগাতকে বেছি শৰ্টকাট ট্ৰিক্স যাদু মনত ৰাখি একো লাভ নাই এসপ্তাহ পিছত 2 সপ্তাহ পিছত আপুনি পাহৰি যাব বাট যদি আপুনি ঘন্টাৰ কাটা দিলে কিমান মুভমেন্ট কৰে মিনিটৰ কাটা দিলে কিমান মুভমেন্ট কৰে কেনেকৈ মুভমেন্ট কৰে এঙ্গুলাৰ ডিসটেন্সটো কি হয় আৰু সেই এঙ্গুলাৰ ডিসটেন্সটোৰ পৰা ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে দুটা কাটাৰ মাজত আমি হেৰিটো গম পাওঁ তো সকলোখিনি আমি বস্তু কি কৰিব পাৰিম ওলাব পাৰিম তো ইয়াতে কি কৰিব যেটো মিনিট আছে মিনিটক 2 ৰে হৰণ কৰিব বাস খেলা খতম জানে 10:50 হয় নহয় তো 10:50 মানে কি বুজি পাইছে যে 10 ৰে 5 বাৰ যাব মানে 1:5 ৰেশিওত আছে তো 50 ৰ হেৰি কিমান তো আপুনি কো 25 তো 25 ডিগ্ৰী এংগল কৰিব বহুত সিম্পল যেনে আপুনি কক 8 8 5 গুণ 40 মানে 48 ৰ কথা কৈছে তো 1:5 ৰেশিওত যেহেতু আছে তো ইয়াৰে হৰণ কৰি দিয়ক তো আলটিমেটলি কিমান 20 ডিগ্ৰী এংগল কৰিব তো আপুনি এটো কৰিছ এটো 10:50 টো কৰিছ তো 60 পূৰণ 10 হৰণ 11 into 50 divided by 2 তো ইয়াতে কি হ'ব 600 আৰু 11 টো কিমান 550 divided by 2 তো আলটিমেটলি কিমান 600 ৰ পৰা এটো কিমান ডিফাৰেন্স 600 ৰ পৰা 550 ডিফাৰেন্স 50 তো आंसर কিমান 25 তো সব কিমান ইজিলি এই সকলোখিনি ক্যালকুলেশন নকৰাকৈ ইয়াতে আপুনি 2 সেকেন্ডত যদি আপুনি ধৰিব পাৰিছে যে 1:5 ৰেশিওত আছে 1:4 ৰেশিওত আছে তো আপুনি কি কৰিব পাৰিব বহুত ইজিলি কোৱেশ্চনটো সলভ কৰিব পাৰিব তো দুটা বস্তু শিকিলো এটা হৈছে 1:4 ৰেশিও এটা হৈছে 1:5 ৰেশিও 1:5 ৰেশিও তো ইয়াতে কি হ'ব মিনিটটো ডাবল হ'ব হেতু এংগল আৰু ইয়াতে কি হ'ব মিনিটটো 2 ৰে হৰণ হ'ব বাস এই দুটা বস্তু আপুনি মনত ৰাখক আপোনাৰ শৰ্টকাট ট্ৰিক্স কমপ্লিট আৰু এই দুটাত যদি নিমিলে জানে 3:25 এতে একো নাই নে কিবা আছে একো ৰেশিও নাই তেতিয়াহলে সিম্পল কোনটো ফৰ্মুলা 68 ডিফাৰেন্স 11m divided by 2 ওকে তো এইটো ফৰ্মুলাত কৰিলে আপোনালোকৰ আনসাৰটো আপোনালোকে পাই যাব তো আশা কৰো এই ভিডিওটো ভাল লাগিছে
ইয়াৰ নেক্সট ক্লাছত আমি আজি বেচিক্সখিনি শিকিছোঁ, কেইটামান এক্সাম্পল শিকিছোঁ। তো নেক্সট ক্লাছত এক্সামত আহা এই ছেইম টপিকটোৰ ওপৰত বা এই ছেইম বস্তুখিনিৰ ওপৰত এক্সামত আহা আমি কিছুমান কি কৰিম, এক্সাম্পল কৰিম। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু বেলেগক শ্বেয়াৰ কৰিব নাপাহৰিব যদি সঁচাকৈ ভিডিঅ'টো আপোনালোকৰ লাভৱান যেন লাগিছে। ধন্যবাদ।